অহাবাৰ পঞ্চায়ত ইলেকশ্যনত মোক কিন্তু টিকেট লাগিব দেই। Wife of great businessman and politician, Mr. Rajdeep Gogoi. ৰাজদীপ গগৈ তেওঁতো হাই প্ৰফাইল মানুহ। হয় ছাৰ, মোৰ বিজনেছ আছে বাবে হাই ব্ৰাইট ছ'চাইটি তই লিড কৰিব পাৰিছ। ক'লে তই ব্লেকমেইল কৰিবি। ই এটা মষ্ট নটৰিয়াছ ল'ৰা আছে। চাগে কিবা ৰছী বা কাপোৰৰ সহায়ত তেওঁৰ ডিঙিত চেপা মৰা হৈছিল। তুমি আৰু অংকুৰ জীৱন একেলগে গৈছিলা নেকি? আপোনাৰ এই গাড়ীখন মাৰ্ডাৰ কেছ এটাৰ লগত জড়িত হৈ আছে। মাৰ্ডাৰ কেছ? অংকুৰক মই মৰা নাই ছাৰ। চিয়ান আমি নকৰোঁ। চাৰিওফালে প্ৰতিদিনাই বহু ঘটনাই দেখি থাকোঁ। আমি দেখি থকা সকলো ঘটনা আমি ভবাৰ দৰে নহ'বও পাৰে। তাৰ অন্তৰালত থাকিব পাৰে বহু গোপন ৰহস্য। নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই বিশেষ অনুষ্ঠানলৈ। দৰ্শকসকল, আমি আহি ডিব্ৰুগড়ত উপস্থিত হৈছোঁহি। ইতিমধ্যে আপোনালোকে গম পাইছে ডিব্ৰুগড় এই চলচ্চিত্ৰ গৃহটো চাৰিওফালে উখল মাখল পৰিৱেশ। এইকাৰণে যে খুব সুন্দৰ এখন চিনেমা এই চলচ্চিত্ৰ গৃহত আজি শুভ মুক্তি লাভ কৰিব। বহু দীঘলীয়া এটা প্ৰচেষ্টাৰ অন্তত এই চিনেমাখনে আজি চলচ্চিত্ৰ গৃহত প্ৰথমবাৰৰ বাবে ৰাইজৰ আগত প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে পোষ্টাৰ এখন দেখা পাইছে। ইয়াত বহুকেইটা চৰিত্ৰ আছে। বিশেষভাৱে প্ৰত্যেকটো চৰিত্ৰ অতি সুন্দৰকৈ অভিনয় কৰিছে। খন্তেক পাছতে যেতিয়া ৰূপালী পৰ্দাত আমাৰ চলচ্চিত্ৰখন দেখুৱাব তেতিয়া আমি গম পাম যে প্ৰত্যেকটো চৰিত্ৰ কিমান সুন্দৰভাৱে অভিনয় কৰাৰ লগে লগে সমাজখনক কেনেকৈ উদঙাই দি দেখুৱাবলৈ চেষ্টা কৰিছে। আপোনালোকে দেখা পাইছে ইয়াত ডক্টৰ মৃগাংক বৰুৱা, তেখেতে এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত এই চলচ্চিত্ৰখনত অৱতীৰ্ণ হৈছে। আৰু চলচ্চিত্ৰখনৰ নামটোৱে বিশেষ, আৰু নামটো হৈছে অন্তৰাল। এই অন্তৰাল শব্দটো প্ৰত্যেকৰে মন হৃদয়ত সদায় খুন্দা মাৰি যায়। হয়তো আপোনাৰ মন হৃদয়তো এই অন্তৰাল শব্দটো কেতিয়াবা খুন্দা মাৰে। বিশেষ আলোচনা কৰাৰ আগতে যিখন চলচ্চিত্ৰৰ লগত মন হৃদয় আত্মাৰে এক হৈ আছে এজন ব্যক্তি, সেইজন হৈছে ডক্টৰ মৃগাংক বৰুৱা। মৃগাংক বৰুৱাক মই প্ৰথমে অভিনন্দন জনাইছোঁ। ডক্টৰ মৃগাংক অকণমান ওচৰলৈ আহক। ডক্টৰ মৃগাংক, আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ এটি সপোন সাৰ্থক হোৱাৰ পথত। মই যদি সুধোঁ এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা? অনুভৱটো খুবেই ভাল লাগিছে। আৰু এটা সপোন আছিল যে এটা সময়ত এখন বোলছবি কৰিম আৰু বোলছবি গৃহত মোৰ এখন ফটো থাকিব আৰু আমি সকলোৱে একেলগে বোলছবিখন চাম। আজি এই সপোন সাৰ্থক হোৱাৰ দিশত খুবেই ভাল লাগিছে। আৰু এই ক্ষেত্ৰত আৰু ইয়াতকৈ মই নাভাবোঁ যে ইয়াতকৈ আৰু মোকে বেছি ভাল লাগিব। এনেকুৱা হয় ন, কিবা এটা কাম কৰাৰ আগৰ সময়খিনি যেতিয়া কামটো কৰিলে ফলাফলটো প্ৰকাশ পোৱাৰ আৰম্ভণি সময়খিনিত কিবা এটা ভয়ো হয়, ভাৱ আহে, কিবা এটা আৱেগেও হেঁচা মাৰি ধৰে, বুজাব নোৱাৰা অনুভৱ। হয়তো আপুনি এতিয়া এই মুহূৰ্তত তেনেকুৱা এটা অনুভৱেৰে আপুনি সময়খিনি অতিবাহিত কৰিছে। মোৰ আজি এনেকুৱা লাগিছে যে মেট্ৰিক পৰীক্ষা যেতিয়া আমি দিছিলোঁ, মেট্ৰিকৰ যেতিয়া ৰিজাল্ট দিব হৈছিল আৰু যেতিয়া মেট্ৰিকত পাছ কৰিছিলোঁ, যিটো অনুভৱ, যেতিয়া মানুহখিনি মোৰ ঘৰলৈ আহিছিল মোৰ মেট্ৰিকৰ ৰিজাল্টটো খবৰ কৰিবলৈ, যিটো অনুভৱ আজি এই চিনেমা হলত এই ছবিগৃহত আজি তেনেকুৱা এটা অনুভৱ হৈছে, সেইটো অনুভৱৰ লগতে মই তুলনা কৰিব পাৰিম। ডক্টৰ মৃগাংক, ইতিমধ্যে আমি গম পাইছোঁ যে আজিৰ দিনটোৰ পিছত অসমৰ কেইবাটাও চলচ্চিত্ৰ গৃহত এই অন্তৰাল চলচ্চিত্ৰখন ৰাইজে চাবলৈ পাব। মানে বিভিন্ন প্ৰান্তৰ ৰূপালী পৰ্দাত অন্তৰাল জিলিকি থাকিব। আজি গোটেই অসমত একেলগে 18টা চিত্ৰগৃহত এইটো আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ অসমৰ জনসাধাৰণৰ পৰা, তেওঁলোকে আমাক আশীৰ্বাদ দিয়ক, লগতে মৰমো দিয়ক আৰু এই বোলছবিখনে
এটা গতিৰ দিশলৈ গতি কৰক। এয়াই আমাৰ জনসাধাৰণৰ প্ৰতি বিনম্ৰ অনুৰোধ আৰু আপোনাসৱৰ পৰা জনসাধাৰণৰ পৰা এটা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ ডক্টৰ মৃগাংক বৰুৱা। দৰ্শকসকল, এই মুহূৰ্তত মই অনুভৱ কৰিব পাৰিছোঁ এজন ব্যক্তিয়ে যেতিয়া অন্তৰ আত্মাৰে এখন চলচ্চিত্ৰৰ লগত জড়িত হৈ থাকি ৰাইজলৈ আগবঢ়ায় কেনেকুৱা অনুভৱ হ'ব। আমি দেখা পাইছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱে অসমীয়া চলচ্চিত্ৰ উত্তৰণৰ বাবে বহু কাম কৰি গৈছে আৰু সেইবাবে আজি এই পবিত্ৰ মুহূৰ্তটোত প্ৰাণৰ শিল্পীগৰাকীক একাজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ জুবিন গাৰ্গদেৱৰ যি সপোন বা অসমৰ চলচ্চিত্ৰ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা সেই ব্যক্তিসকলৰ যি সপোন, সেই সপোন সাৰ্থক হ'ব। আৰু এনেধৰণে এনেকুৱা এখন চিনেমাই, যিখন চিনেমাই আমাৰ সমাজ জীৱনৰ প্ৰত্যেকটো চৰিত্ৰক জোকাৰি যায়, তেনেকুৱা একোখন চিনেমাই আমাৰ চলচ্চিত্ৰ গৃহবিলাকলৈ আহিব আৰু আমি আকৌ ক'ম অসমীয়া চলচ্চিত্ৰৰ সোণোৱালী দিন আহি আছে। আপোনালোকে দেখা পাইছে দৰ্শকসকল ইতিমধ্যে আহিছে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ। চলচ্চিত্ৰখন চোৱা নাই, ৰৈ আছে দৰ্শকসকল। মই অকণমান সুধিছোঁ ডক্টৰ মৃগাংক বৰুৱাকে মুখ্যকৈ কেইবাজনো অভিনেতা অভিনেত্ৰীৰ দ্বাৰা আজি চলচ্চিত্ৰ অন্তৰাল আমি চাম। আপোনাৰ কেনেকুৱা লাগিছে? মোৰ খুবেই ভাল লাগিছে। মৃগাংক বৰুৱা ছাৰৰ যিটো বলিষ্ঠ পদক্ষেপ, আমি নথৈ আনন্দিত। আমিও অলপমান মানে ভূমিকাত ওলাবলৈ পাইছোঁ। আপুনিও আছে? হয়, ভূমিকাটো। আৰু এনেকুৱা এখন চলচ্চিত্ৰ বৰুৱা ছাৰে যেতিয়া ক্ৰিয়েট কৰিছে, চ' আমি অতিশয় আনন্দিত। সকলো আনন্দিত, সকলোৰে আশাৰে বাট চাই আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। মানে চলচ্চিত্ৰখনক লৈ আপুনি আপোনাৰ মনৰ মাজত কি ভাৱ হৈছে, কি হ'ব? নাই, এইটো একচুৱেলি সমাজত যোনটো ঘটি আছে সেইবিলাককে লৈ পেলাই বস্তুটো দেখাইছে। সমাজ জীৱনত ঘটি থকা ঘটনাবিলাকক কেন্দ্ৰ কৰি আমাৰ আজি প্ৰদৰ্শন হ'বলগীয়া এই বিশেষ চলচ্চিত্ৰখন কেনেকুৱা লাগিছে? অলপ পাছতে আমি চিনেমাখন চাম। হয়, খুব অনুভৱটো খুব ক'বলৈ মানে কেনেকৈনো ক'ম, মোৰ মনত খুব আমি আশা ৰাখিছোঁ ৰাইজে আঁকোৱালি ল'ব আৰু হয়তো আপোনালোক সকলোৰে চিনেমাখন ভাল পাব। কাহিনীটো খুব ষ্ট্ৰং আৰু আমি আশা ৰাখিছোঁ ৰাইজে আদৰিব। ৰাইজে আদৰি ল'ব, সেয়া সকলোৰে আশা। একে আশা চাগে ন? তথাপিও কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে, কাৰণ এনেকুৱা এটা হেঁপাহ আছিল। আৰু এইটো একচুৱেলি আমাৰ ডক্টৰ মৃগাংক ছাৰে এইটো ডাঙৰ এটা মোক এটা প্লেটফৰ্ম এটা দিছে। আপুনি অভিনয় কৰিছে? হয়, ছাৰে এটা ধুনীয়া এটা প্লেটফৰ্ম দিছে আৰু এই ছাৰে সুবিধা দিয়াৰ কাৰণে আজি মোক এইটো সম্ভৱ হৈছে। ধুনীয়াকৈ কৰিছোঁ আৰু ক'বলৈ মানে ভাষা নাই। মানে এতিয়া এনেকুৱা হৈছে ন, খন্তেক পাছতে ৰূপোৱালী পৰ্দাত নিজক দেখা পাব, সেইটো এটা এক্সাইটমেণ্ট বেলেগ ধৰণৰ। শুভেচ্ছা থাকিল। একচুৱেলি মই যিটো অভিনয় কৰিছিলোঁ, মোৰ একচুৱেলি সেইটো হ'বলৈ মন আছিলে, কিন্তু সেইটো সঁচাকৈ হ'ব নোৱাৰিলোঁ। কিন্তু ছাৰৰ সেই সহায়ত আজি এইটো মই মানে কৰি দেখুৱাইছোঁ। আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে। গুড ইভিনিং মেম। একচুৱেলি ইউটিউবত যোনটো টিজাৰটো দেখি পেলাই গম পালোঁ যে আমাৰ ৰিয়েল টাইম ষ্টৰি আৰু আমাৰ ছ'চাইটিক টাচ কৰা হৈছে, সেইটো ভাল লাগিলে। আৰু একচুৱেলি আৰু এটা কথা ভাল, আমাৰ মেক্সিমাম ডিব্ৰুগড় এইটো বহুত ডাঙৰ কথা। ডিব্ৰুগড়ৰ যিসকল শিল্পী, সেই শিল্পীসকলক লৈয়ে এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। অলপ পাছত আমি ৰূপোৱালী পৰ্দাত আমাৰ সেই বিশেষ চিনেমাখন চাম। কেনেকুৱা লাগিছে এই মুহূৰ্তত? আমিতো মনটো খুবেই ভাল লাগিছে। মই আজি গৌৰৱ অনুভৱ কৰিছোঁ। ময়ো মেডিকেল প্ৰফেশ্যনৰে, মই আছাম মেডিকেল কলেজৰ এনাস্থেচিয়া প্ৰফেচাৰ এণ্ড হেড। আৰু আজি মৃগাংক মোৰ ভাতৃপ্ৰতিম, পঢ়া দিনৰ পৰাই মৃগাংকক লগত পাইছোঁ। আজি তেওঁৰ প্ৰযোজনাত অন্তৰাল আমি চাবলৈ অতি আগ্ৰহেৰে ৰৈ আছোঁ। সঁচাকৈ খুব ভাল লাগিছে আৰু আমি মৃগাংকক মানে আগলৈ আৰু যাওক, এনেকৈ আৰম্ভ কৰক, মই তাক আশীৰ্বাদ কৰিছোঁ। আমি সঁচাকৈ একদম আগ্ৰহেৰে ৰৈ আছোঁ অন্তৰালত তাৰ অভিনয় চাবৰ কাৰণে। সেই ডাক্তৰজন কেনেকৈ পুলিচ হিচাপে অভিনয় কৰিছে চাবৰ কাৰণে। ডক্টৰ মৃগাংক বৰুৱা তেখেত এগৰাকী চিকিৎসক। আৰু আমি আগতেও কৈছোঁ যে বগা কোটটো পিন্ধি টেচিস্কোপডাল লৈ যেতিয়া এগৰাকী চিকিৎসক হিচাপে তেওঁ অহৰহ ব্যস্ত হৈ থাকে, সেইজন ব্যক্তি খন্তেক সময়ৰ পাছতে ৰূপোৱালী পৰ্দাত এগৰাকী আৰক্ষী বিষয়া হৈ ওলাব। ধন্যবাদ দাদা। গতিকে সেইজন ব্যক্তিক চাবলৈ সকলো ৰৈ আছে। আপোনালোকে দেখা পাইছে ক্ৰমান্বয়ে ৰাইজসকল আহিছে, সকলোৱে চাব বিচাৰিছে। মই এগৰাকী বিশেষ নাৰীৰ ওচৰলৈ আহিছোঁ, গীতা। ডক্টৰ মৃগাংকৰ প্ৰত্যেকটো সাফল্যৰ আঁৰত থকা এই বিশেষ নাৰীগৰাকী। ডক্টৰ মৃগাংকৰ অত্যন্ত ব্যস্ত, কিন্তু তেওঁ সফলতাৰ আঁৰত থকা নাৰীগৰাকী হ'ল তেখেতৰ সুযোগ্য পত্নী গীতা। কেনেকুৱা লাগিছে গীতা?
আজি খুব ভাল লাগিছে মানে পেছাত এজন ডক্টৰ যদিও মই প্ৰথম মানে বিয়াৰ পিছত সুধিছিলোঁ যে যদি তুমি ডক্টৰ নোহোৱাহেঁতেন কি হ'লাহেঁতেন তেতিয়া মোক ক'লে যে মই পুলিচ হ'লোহেঁতেন মই বোলো পুলিচ কৈছে মই খুব ভাল পাওঁ এতিয়া মই ভাবিছোঁ মানে যিটো ভাল পাইছিলে পুলিচ সেই কেৰেক্টাৰটো আজি এখন বোলছবিত কৰিবলৈ পাইছে গতিকে সেইটো কাৰণে মানে তেওঁ খুব মনত আনন্দ পাইছে আৰু মানে এখন মানে সমাজৰ এটা ব্যাধি যাক আমি কওঁ ব্যাধি সেই সমাজৰ ব্যাধিটোৰ ওপৰত এওঁলোকে বনাইছে আজি চিনেমাখন আৰু মই ভাবিছোঁ যে আমাৰ মানে সমাজৰ সকলো লোকে সকলো স্তৰৰ লোকে চাই পেলাই খুব ভাল পাব কাৰণ সমাজৰ ব্যাধিৰ ওপৰত এখন সামাজিক ছবি এখন সমাজৰ ব্যাধিৰ ওপৰত এখন সামাজিক চিনেমা আৰু সেই নামেই হ'ল অন্তৰাল আমি গীতা খুব ব্যস্ত হৈ আছে গোটেই কামখিনি চম্ভালি আছে গীতা মই চিনেমাখন চোৱাৰ আগতে কিন্তু আপোনাক মই অভিনন্দন জনালোঁ বহুত বহুত ধন্যবাদ আৰু বহুকেইগৰাকী ব্যক্তি আছে আমি চাম বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ সাংস্কৃতিক জগতখনৰ লগত আপুনি জড়িত হৈ থাকে বিভিন্ন সময়ত বিভিন্ন চলচ্চিত্ৰ চাইছে সমাজ জীৱনৰ লগতো জড়িত হৈ আছে এই যে অন্তৰাল নামটো এখন বিশেষ চিনেমাখনৰ লৈ আপোনাৰ কেনেকুৱা ধাৰণা আৰু চোৱাৰ আগতে আপুনি মনত কি ভাৱ লৈ আহিছে বাইদেউ মই ডক্টৰ মৃগাংকৰ প্ৰচেষ্টাৰ প্ৰতি যথেষ্ট আশাবাদী এতিয়া চিনেমাখন চালে বাকীখিনি আমি গম পাম আৰু মৃগাংকৰ লগতে তেখেতৰ ৱাইফৰ গীতাৰ প্ৰচেষ্টাও মানে তেওঁ সকলো ক্ষেত্ৰতে সহযোগ কৰেতো দেখি আছোঁ মই দুইজনকে গতিকে যথেষ্ট আশাবাদী ভাল হ'ব আৰু পিছত মানে চাই আমি আমাৰ হেৰি ব্যক্ত কৰিব পাৰিম চিনেমাখন চাবলৈ আগ্ৰহী সকলো চিনেমাখন চোৱাৰ পাছত তেখেতসকলে নিশ্চয় মনৰ ভাৱখিনি ব্যক্ত কৰিব পাৰিব বাইদেউ চোৱা নাই এতিয়া তথাপি মই অলপ যিখিনি মই গম পাইছোঁ আমাৰ মানে সমাজৰ কাৰণে এটা ভাল মেছেজ আহিব বুলি ভাবিছোঁ আৰু গোটেইকেইজনে ইমান কষ্ট কৰিছে বিশেষকৈ মৃগাংকৰ ইমান এজন ব্যস্ত মানুহ তাৰ মাজত যে এইখিনি কৰিব পাৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ তেওঁকো বাইদেউ আমি সকলোৱে লাহে লাহে সময় আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ উৎকণ্ঠা বাঢ়ি গৈ আছে আমি সকলো ৰৈ আছোঁ চিনেমাখন চাবলৈ ইতিমধ্যে আপোনালোকে দেখা পাইছে দৰ্শকসকল আহিছে বিভিন্ন প্ৰান্তৰ দৰ্শকসকল আহিছে শুভাকাংক্ষীসকল আহিছে আমি সকলোকে দেখুৱাই থাকিম তেওঁ সকলোৱে চিনেমাখন চাবলৈ আহিছে নমস্কাৰ চলচ্চিত্ৰখনৰ লগত আপুনি কেনেধৰণে জড়িত হৈ আছে মই একচুৱেলি অভিনেত্ৰীতে আছোঁ লিডিং ৰ'লতে আছোঁ মোৰ চৰিত্ৰটো দীপিকা আছে মই এজন বিজনেছমেনৰ ৱাইফ হিচাপে ইয়াত মই নিজৰ চৰিত্ৰটো আদা কৰিছোঁ আৰু আমাৰ ডাইৰেক্টৰ সৌৰভ দত্ত তেখেতে এইখিনি আগবঢ়াই লৈ গৈছে লগতে আমাৰ প্ৰডিউচাৰ মৃগাংক বৰুৱা ছাৰ আগৰৱাল ছাৰ সকলোৱে আছে আৰু ইয়াত এটা খুব ভাল এটা কথা আছে যে গোটেইখিনি আৰ্টিষ্ট আছে ডিব্ৰুগড়ৰ আৰু আমাৰ সেইকাৰণে খুব ভাল লাগিছে সকলোৱে আঁকোৱালি ল'ব বুলি ভাবিছোঁ আৰু আজি যি ৰাইজে সমাদৰ দিছে আদৰ দিছে আঁকোৱালি লৈছে গতিকে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমি এগৰাকী অভিনেত্ৰী দেখা পালোঁ কথা পাতিলোঁ আৰু বহুকেইগৰাকী ব্যক্তি আছে আমি আজি চিনেমা চাবলৈ আহিছে ইমান উৎসাহী ভাল লাগিছে ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে ভাল লাগিছে আজি লাগিছে আমি অকণমান কিবা এটা ছাকচেছ কৰিছোঁ থেংক ইউ সৌৰভ দা থেংক ইউ অল দ্য টিম থেংক ইউ ডিব্ৰুগড়বাসী ৰাইজ ইমান মৰম আশীৰ্বাদ আমাক দিয়াৰ কাৰণে আমি নেক্সট আকৌ ভাল কাম কৰিম আৰু আকৌ এবাৰ ফূৰ্তি কৰি দিয়কচোন চাওঁ হিপ হিপ হুৰৰে ৰক অন্তৰাল ৰক্স অন্তৰাল ৰক্স থেংক ইউ সকলো ৰৈ আছে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ আমি ৰূপালী পৰ্দাত এইগৰাকী ব্যক্তিক অকণ বেলেগ ধৰণে দেখা পাম হয়তো ৰূপালী পৰ্দাত তেখেতক দেখিলে খঙো উঠিব পাৰে নাজানো কিন্তু এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে এইগৰাকী শিল্পীয়ে নমস্কাৰ মোৰ নাম প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য মই ৰাজদীপ গগৈ নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছোঁ আপোনালোকে আহক চাওকহি আমাৰ চিনেমা আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব এই চৰিত্ৰটো কেনেধৰণে প্ৰস্তুত হৈছিলে এজন পলিটিচিয়ানৰ চৰিত্ৰ আৰু খুব ইণ্টাৰেষ্টিং মানে খুব লেয়াৰ্ড কেৰেক্টাৰটো কৰিও বহুত ভাল লাগিলে আৰু গাইডেঞ্চ দিছিলে সৌৰভ দাই আমি ৱৰ্কশ্বপ কৰিছিলোঁ এনেকৈ খুব বঢ়িয়া লাগিলে কামটো কৰি আমি চৰিত্ৰটোৰ ভিতৰলৈ আমি বেছি নাযাওঁ কিন্তু খুব সুন্দৰ অভিনয় আমি চাবলৈ পাম বুলি আশা কৰিলোঁ হয়
মই মোৰ সহযোগী তেখেতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰাইজসকল ক্ৰমান্বয়ে ভৰি পৰিছে আৰু এগৰাকী বিশেষ ব্যক্তি চলচ্চিত্ৰখনৰ লগত কেনেকৈ জড়িত হৈ আছে? আমি জড়িত মানে মই সৰুকৈতো অভিনয় এটা কৰিছোঁ, এনেই জেনেৰেলি প্ৰডিউচাৰ হিচাপে প্ৰযোজক। হয়, এই সময়ত বহুতে কয় যে অসমীয়া চলচ্চিত্ৰৰ বজাৰখন অকণমান বেয়া, প্ৰযোজনা কৰিবলৈ গৈ ক'ৰবাত ভয় লাগিছিল নেকি? হয়, তেনেকুৱা বাইদেউ বিশেষ আমি আৰ্থিকভাৱে চিন্তা কৰি বনোৱা নাই চিনেমাখন। এইটো এটা মৰম অসমীয়া চিনেমাৰ প্ৰতি, সেই মৰমৰ কাৰণে বনোৱা হ'ল। মৃগাংক ছাৰ আছিলে, মই আছিলোঁ আৰু আমাৰ 3জনমান মানুহ আছিলে। আমাৰ চবৰে এটা মানে এই অসমীয়া ভাষাটোৰ প্ৰতি, অসমীয়া চিনেমাৰ প্ৰতি বহুত পুৰণা মৰম এটা, আৰু আমি কলা সংস্কৃতিৰ লগত জড়িত হৈ থাকোঁ। সেই হিচাপে খুব ডাঙৰ কথা, অসমীয়া চলচ্চিত্ৰক ভাল পায়, অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক ভাল পায়, অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি মৰম থকাৰ কাৰণে তেখেতে চলচ্চিত্ৰখন প্ৰযোজনা কৰিবলৈ আগ্ৰহী হৈছে, আগবাঢ়ি আহিছে। সেয়া খুব ভাগ্যৰ কথা। আমি অভিনন্দন জনালোঁ। ডিব্ৰুগড়ৰ গৌৰৱ সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ আজি আহিছে। বাইদেউ, প্ৰথমে আপোনাক প্ৰণাম জনাইছোঁ। বাইদেউ, এখন বিশেষ চিনেমা, এই চিনেমাখন চাবলৈ আপুনি আহিছে। মানে মই আকৰ্ষণ এটা অনুভৱ কৰিছোঁ আমাৰ ডিব্ৰুগড়ৰ মানুহে কৰা, বিশেষকৈ ডাক্তৰ মৃগাংক বৰুৱা, মোৰ নিজৰে পৰিয়ালৰ দৰেই এটা অদ্ভুত আকৰ্ষণ অনুভৱ কৰিছোঁ। আৰু অন্তৰাল নামটোতে জানিবলগীয়া এটা কিবা যেন আছে। আৰু যেতিয়া অকণমান গম পালোঁ যে আমাৰ সমাজত চলি থকা কিছুমান কথা লৈয়ে এইখন অতি আগ্ৰহেৰে আহিছোঁ, আৰু অভিনেতাসকলৰ নামবিলাক চাইছোঁ, বহুত ভাল লাগিছে, বহুত আশাৰে আহিছোঁ। নিশ্চয় এখন উপভোগ কৰিব পৰা, অকল উপভোগেই নহয় চিন্তা কৰিব পৰা আমি চিনেমা চাবলৈ পাম। আৰু মই ভাবোঁ যে অকল দুৰ্ঘৰ চিন্তা নহয়, কিবা এটা মন ভাল লগা, ভাবিব পৰা, পিছতো মনত ৰৈ যোৱা গুণ আমাৰ বোলছবিবিলাকৰ থাকিব লাগে। অন্তৰালত নিশ্চয় পাম। অশেষ ধন্যবাদ। আমি চিনেমাখন চাই উঠি আকৌ আপোনাৰ মনৰ অনুভৱখিনি জানিব বিচাৰিম। হয়, ধন্যবাদ বাইদেউ। আমি দেখা পাইছোঁ যে ইতিমধ্যে হলঘৰৰ বাহিৰত বহু মানুহ আহিছে, সকলো আহিছে, খুব হেঁপাহেৰে আহিছে এখন আজি অসমীয়া চিনেমা চাব। সেইটো আমাৰ বাবে খুব গৌৰৱৰ কথা, বিশেষকৈ ডিব্ৰুগড়বাসী, কাৰণ এই চিনেমাখনৰ সৰহ সংখ্যক অভিনেতা অভিনেত্ৰীয়ে ডিব্ৰুগড় চহৰৰ, গতিকে ডিব্ৰুগড়বাসীৰ উৎকণ্ঠাৰ অন্ত নাই। কিন্তু আমাৰ আৰু এটা ভাল লগা কথা, ডিব্ৰুগড় চহৰৰ মেয়ৰ ডাঙৰীয়া আহিছে এই চলচ্চিত্ৰখন উপভোগ কৰিবলৈ। মহাশয় নমস্কাৰ। নমস্কাৰ। মহাশয়, আপুনি এগৰাকী চিকিৎসক আৰু বৰ্তমান আপুনি মেয়ৰ হিচাপে সমাজলৈ সেৱা আগবঢ়াই আহিছে। আৰু ডক্টৰ মৃগাংক বৰুৱা তেখেতো এগৰাকী চিকিৎসক, তেখেতে সমাজক চুই যোৱা এটা বিষয় লৈ এই চিনেমাখন প্ৰস্তুত কৰিছে। নামটোৱে নিশ্চয় আকৰ্ষণ। চিনেমাখন চোৱাৰ আগমুহূৰ্তত আপোনাৰ মনত কেনেকুৱা ধৰণৰ অনুভৱ হৈছে? হয়, আজি ক'বলৈ গ'লে ডিব্ৰুগড়ত এটা অতি আনন্দৰ দিন। অসমীয়া বোলছবি থ্ৰিলাৰ অন্তৰাল মৃগাংক বৰুৱাৰ অভিনীত কৰা আজি এটা প্ৰিমিয়াৰ শ্ব'। উপস্থিত সকলোকে মই ধন্যবাদ জনাইছোঁ, অভিশ্বাস জনাইছোঁ। আৰু আমি সকলোৱে জানো যে চিনেমাখন মানে এখন অকল আনন্দৰ কাৰণে নহয়, এইটো সমাজৰ এখন প্ৰতিচ্ছবি। আপুনি কোৱা মতে আশা কৰিছোঁ এই চিনেমাখন বক্স অফিচত সাফল্য লাভ কৰিব। আৰু আমি সকলোৱে জানো যে এই চিনেমাখন অকল ডিব্ৰুগড়তে শ্বুটিং কৰা হৈছে আৰু স্থানীয় কলা কৌশলী লৈ পেলাই এইটো কমপ্লিট কৰা হৈছে। মোৰ শুভেচ্ছা থাকিলে, আৰু সকলোকে আশা কৰিছোঁ, অনুৰোধ কৰিছোঁ আপোনালোকে আহি পেলাই ছবিগৃহ, চলচ্চিত্ৰ প্ৰেমিক ছবিগৃহত আহি পেলাই আপোনালোকে চিনেমাখন উপভোগ কৰক। আৰু থলুৱা আমাৰ যিখিনি পাৰ্টিচিপেট কৰিছে আমাৰ অসমীয়া চলচ্চিত্ৰ যাতে আৰু আগুৱাই লৈ যায়, মই সকলোকে অনুৰোধ কৰিছোঁ। ধন্যবাদ মহাশয়, সকলোকে অনুৰোধ জনাইছোঁ আৰু সকলো এতিয়া বাট চাই আছে। নমস্কাৰ ডাঙৰীয়া, আপোনাক দেখা পাই খুব ভাল লাগিছে। আৰু অলপ আগতে মই গম পাইছোঁ আপুনি সাতসাগৰ 13 নদী সিপাৰৰ পৰা আহিছে। হয়, মই যোৱা এসপ্তাহমান হ'ল অহা। তাৰপিছত স্বৰূপদা, আমাৰ বহুত সৰুৰ পৰা স্বৰূপদাক লগ পোৱা, যোনজন ডাইৰেক্টৰ, বা আছে, স্বৰূপদা বৌ আছে, সকলোকে লগ পাই বিৰাট ভাল লাগিছে। মোৰ ইমান কপাল ভাল যে অহাৰ টাইমতে চিনেমাখন ৰিলিজ হৈছে, চাবলৈ সৌভাগ্য পালোঁ, তাৰ কাৰণে বহুত আজি এক্সাইটেড। আমি এগৰাকী বিশেষ ব্যক্তিক লগ পাইছোঁ। হয়, আজি এখন বিশেষ চিনেমা অন্তৰাল, আপুনি চাব। আপুনি জড়িত নেকি চিনেমাখনৰ লগত? নহয়, মই চাব আহিছোঁ। মোৰ ছিনিয়ৰ ডক্টৰ মৃগাংক বৰুৱা ছাৰ, তেওঁ কৰিছে। তেওঁ আগতো বহুতকেইখন কথাছবি কৰিছে, ইউটিউবত কৰিছিলে। এইবাৰ তেওঁ বিগ স্ক্ৰীণত আহিছে, ভাল লাগিছে। আৰু চিনেমাখন এতিয়া দৰ্শক দেখিছোঁ যথেষ্ট হৈছে। মই ভাবিছোঁ এনেকৈ যদি অনুপ্ৰাণিত কৰি থাকে তো তেওঁ আৰু ভাল চিনেমা কৰিব পাৰিব। আৰু অসমীয়া ছবি জগতৰ বাবে এইটো এটা বিৰাট ভাল খবৰ হ'ব যে অসমীয়া ছবিয়ে আৰু কওঁ ভাল।
অশেষ ধন্যবাদ। বহুকেইগৰাকী ব্যক্তি ইতিমধ্যে আহিছে আমাৰ আজি এই অনুষ্ঠানলৈ। আমাৰ অতি সৌভাগ্য যে আমাৰ অতি শ্ৰদ্ধা অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প ডেকা ছাৰ আহিছে। ছাৰ আপোনাক নমস্কাৰ জনাইছোঁ। হয় ছাৰ, আজি এটা বিশেষ সময়, ডিব্ৰুগড়ত এখন অসমীয়া চলচ্চিত্ৰ ৰাইজলৈ আগবঢ়াই দিয়া হ'ব, ৰূপালী পৰ্দাত জিলিকিব। ছাৰ, এখন চিনেমা চাবলৈ আহোঁতে আমাৰ মনত বিভিন্ন ধৰণৰ গুণাকথা চলে। আপোনাৰ এই মুহূৰ্তত মনৰ অনুভৱ কেনেকুৱা ছাৰ? প্ৰথম কথা যে এইটো যেতিয়াই শুনিছোঁ যে ডিব্ৰুগড়ৰ পৰা এখন অন্তৰাল বুলি চিনেমা এখন ওলাব আৰু সেইটো এটা বাস্তৱ জীৱনৰ লগত সম্পৰ্ক থকা কাহিনীৰে হ'ব, সেইটো শুনি মোৰ বেছি ভাল লাগিছে। কাৰণ মই নিজে অনুভৱ কৰোঁ যে সদায় চিনেমা বা নাটক এইবিলাক যদিও এটা বিনোদনৰ বস্তু, কিন্তু তাৰ লগত যদি সামাজিক এটা দায়বদ্ধতা থাকে সেইটো বেছি উন্নত হোৱা গাচৰা হয়। আৰু আমাৰ গোটেই যিখিনি মানুহ জড়িত সেইখিনি আমাৰ প্ৰায় চিনাকি, গতিকে তেওঁলোকক এনে বাস্তৱ জীৱনত পাই থাকোঁ। গতিকে তেওঁলোকক আকৌ ৰূপালী পৰ্দাত চাবলৈ পাই মনটো আচলতে আমাৰো তেওঁলোকৰ লগতে আমাৰো মনটো উগুল থুগুল হৈ আছে। মই সকলোকে মোৰ অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। চলচ্চিত্ৰখনত আপুনি চিত্ৰনাট্য প্ৰণেতা লগতে পৰিচালক, কেনেধৰণে আগবাঢ়িছিলে আপোনালোকে? আগবাঢ়িছিলে মানে আমি মৃগাংক বৰুৱা ছাৰৰ লগত শ্বৰ্ট ফিল্ম এখন কৰিছিলোঁ আৱৰণ বুলি। তেতিয়াৰ পৰা ছাৰৰ মনত এটা আহিলে যে আৱৰণটো মানে ভাল পালে, ক'লে স্বৰূপ আমি এটা ফিচাৰ কৰিম। তো তেনেকৈ আৰু ছাৰৰ হেৰিতে আগবাঢ়িলোঁ। বাকী কাহিনী ভাগক লৈ আপোনালোকে কেনেকৈ আগবাঢ়িছে? কি নতুনত্ব পাব দৰ্শকে? নতুনত্ব মানে এইটো বাস্তৱত যিখিনি আমি ফেচ কৰি আছোঁ প্ৰব্লেম, ধৰক আমি যেনেকৈ আমাৰ কৰ্ম জীৱনৰ লগত ইমানেই ব্যস্ত হৈ গৈছোঁ যে আমি ফেমিলিক সময় দিব পৰা নাই। এই সময় নিদিয়াৰ ফলত ফেমিলি এটাৰ মাজত কি ধৰণৰ এটা মানে ভাঙন সৃষ্টি কৰে, সেইটোৱে মূল কথা কাহিনীৰ। আপুনি এগৰাকী পৰিচালক হিচাপে, চিত্ৰনাট্য নিৰ্মাতা হিচাপে আপুনি সন্তুষ্ট চিনেমাখনক লৈ? এতিয়ালৈকেতো সন্তুষ্ট হৈছোঁ, বাকী এতিয়া ৰাইজে ক'ব। খন্তেক সময়ৰ পাছতে ৰূপোৱালী পৰ্দাত ৰাইজলৈ চলচ্চিত্ৰখন আগবঢ়োৱা হ'ব, তাৰপাছত ৰাইজে ক'ব চলচ্চিত্ৰখন কেনেকুৱা হৈছে। এই অন্তৰালত অভিনয় কৰা এগৰাকী বিশেষ শিল্পী আমাৰ লগত আছে। দাদা নমস্কাৰ। দাদা, মই আপোনাৰ চৰিত্ৰটোৰ কথা খুব বেছি নুসুধোঁ, কাৰণ খন্তেক সময়ৰ পাছতে ৰূপোৱালী পৰ্দাত ৰাইজে দেখিব। যি কি নহওক, এই চলচ্চিত্ৰখনত এই বিশেষ চৰিত্ৰটোত ৰূপায়ণ কৰিবলৈ আপুনি নিজক কেনেকৈ প্ৰস্তুত কৰিছিলে? হয়, এইটো আচলতে চিনেমাখনৰ কাহিনীটো একেবাৰে সামাজিক কাহিনী। আমাৰ সমাজত ঘটি থকা ঘটনাবিলাকে আমি কি ধৰণৰ মানে এটা ফেমিলিৰ মাজত কেনেকৈ মানে বিভেদ হৈ যায়, পিতৃয়ে পুত্ৰৰ ওচৰত কেনেকৈ আঁতৰি যাবলগীয়া হয় বা ককায়েকে ভায়েকৰ পৰা কেনেকৈ আঁতৰি যাবলগীয়া, তেনেকুৱা এটা কাহিনী। মই প্ৰিপেয়াৰ হ'বৰ কাৰণে বৰ বেছি কষ্ট কৰিবলগীয়া হোৱা নাছিল। সচৰাচৰ মই ৰোল কৰিছোঁ, কি হৈছে ৰাইজে জানিব। আৰু এয়া আগতে দুখনমান শ্বৰ্ট ফিল্ম কৰিছোঁ, এইখনে পূৰ্ণ দৈৰ্ঘ্যৰ ফিল্ম, এইখনে প্ৰথম। হয় হয়, এয়া ৰাইজৰ ওপৰত মই এৰিছোঁ, যি কয় ৰাইজে ক'ব। নমস্কাৰ। হয়, প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভাবি আছে যে ৰাইজে জানে, ৰাইজে কেনেকৈ লয়। আমি আৰু এগৰাকী বিশেষ শিল্পীক পাইছোঁ। आप सीलन से आए हैं? I came to see this movie. I'm really excited, and it's really nice to see many people supporting on the first day.
So yeah, looking forward to it. থেংক ইউ ভেৰি মাছ হয় শ্বিলঙৰ পৰা আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে দৰ্শকসকল সকলোৰে ইচ্ছা এখন বিশেষ চিনেমা চাব আমি কৈছিলোঁ যে ইতিমধ্যে আপোনালোকে দেখিলে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আপোনালোকে দেখা পাইছে যে চলচ্চিত্ৰগৃহলৈ সকলো সোমাই গৈছে ক্ৰমান্বয়ে সকলো সোমাই গৈছে চলচ্চিত্ৰগৃহলৈ সকলোৰে ইচ্ছা সকলোৰে হেঁপাহ এখন সুন্দৰ চিনেমা সকলোৱে চাব সকলোৱে চিনেমাখনৰ বাবে ৰৈ আছে চিনেমাখন উপভোগ কৰিবৰ বাবে সকলো দৰ্শক চলচ্চিত্ৰগৃহলৈ সোমাই গৈছে আমি আশা ৰাখিছোঁ সকলোৱে ভাল পাব ঘণ্টা সময়ৰ পাছতে এইখন চিনেমা ৰাইজলৈ আগবঢ়াই দিয়া হ'ব আহক আমি সকলোৱে একেলগে যাওঁ সকলোৱে চিনেমাখন উপভোগ কৰোঁ আমাৰ জাতিটোক আমি ৰাজনৈতিকভাৱে শক্তিশালী জাতি হিচাপে গঢ় দিব লাগিব জাতি ৰক্ষাৰ নামত আমাৰ মানুহখিনিক আপোনাৰ ফালে কৰি ল'ম নহয় ধৰ্ম আৰু জাতি এই দুটাইতো ইলেকশ্যনৰ মেইন মুদ্দা আপোনালোকৰ ভোটটো এইবাৰ সেই ৰাজদীপ গগৈক দি দিব অহাবাৰ পঞ্চায়ত ইলেকশ্যনত মোক কিন্তু টিকেট লাগিব দেই কেলে চিন্তা কৰিছা দিম নহয় Wife of great businessman and politician, Mr. Rajdeep Gogoi. Wow, Rajdeep Gogoi. ৰাজদীপ গগৈ তেওঁতো হাই প্ৰফাইল মানুহ হয় ছাৰ মোৰ বিজনেছ আছে বাবে হাই ব্ৰাইট ছ'চাইটি তই লিড কৰিব পাৰিছ ক'লে তই ব্লেকমেইল কৰিবি অলপ ইনকাম হ'ব অংকুৰে প্লেন কৰি গেম খেলিছে নেকি ব্লেকমেইল কৰিবলৈ মই ইমানটোৱে ক'ব পাৰোঁ যে সি এটা মষ্ট নটৰিয়াছ ল'ৰা আছিল Good morning, sir. Call record আহিছে অ'কে থেংক ইউ ইয়াত কি পালে প্লিজ চিট ডাউন Thank you, sir. Sir, underline কৰা নম্বৰকেইটাৰ পৰা অংকলৈ বেছিকৈ কল আহিছে এই নম্বৰকেইটা কাৰ Sir, দীপিকা গগৈ আৰু মিছ মাইনা গগৈ ইণ্ডাষ্ট্ৰিয়েলিষ্ট এণ্ড পলিটিচিয়ান মিষ্টাৰ ৰাজদীপ গগৈ পত্নী আৰু জীয়েক ৰাজদীপ গগৈ তেওঁতো হাই প্ৰফাইল মানুহ হয় ছাৰ ছাৰ পুলিচ দুজন আহিছে পুলিচ আহিছে হয় ছাৰ যোৱা মাতি দি আৰে ছাৰ আহক আহক বহক থেংক ইউ আৰে আপুনিও আহক না বহক কি দত্ত বহক কওকচোন আপোনালোকে কি খাব চাহ নে কফি ৰঙা চাহ আৰু বিনা চেনি এক মিনিট দুকাপ লাল চাহ আনিবা বিনা চেনি অ'কে ছাৰ বাৰু এতিয়া কওকচোন আপোনালোকে কি কাৰণেনো কষ্ট কৰি ইয়ালৈ আহিলে আপুনি মিলন নগৰৰ অংকুৰ দত্ত বুলি ল'ৰাটোক চিনি পায় নেকি অংকুৰ দত্ত নামটো শুনা যেন লাগিছে কিন্তু মনত পৰা নাই কি হ'ল বাৰু যোৱা 21 তাৰিখে অংকুৰ দত্ত বুঢ়া ল'ৰাটোৰ মাৰ্ডাৰ হৈছে অ' মাই গড চাহ খাওক ছাৰ বিস্কুট অ'কে থেংক ইউ আপোনাৰ মিছেছ আৰু আপোনাৰ ছোৱালী অংকুৰ দত্তৰ লগত ভাল চিনাকি আছিল হ'ব পাৰে মানে মোৰ ছোৱালীজনীৰ লগত একেখন কলেজতে পঢ়িছিল চাগে সেইকাৰণে হ'ব পাৰে দেই অংকুৰৰ কল লিষ্টত আপোনাৰ কল ৰেকৰ্ডো আমি পাইছোঁ মানে কেতিয়াবা কি হয় মোৰ ছোৱালীজনীয়ে মোৰ ফোনৰ পৰাই কল কৰে চ' হ'ব পাৰে কল লিষ্টত থকা মাতটো আপোনাৰে আছিল ঘামি গৈছে আপুনি ঘামখিনি মুচি
চিন্তা কৰিব নালাগে, আমাক খালি কাহিনীটো কৈ দিলেই হ'ল, আমি সকলো ব্যৱস্থা কৰিম। কি কয় দত্ত? হয় ছাৰ, বাকীখিনি আমি চম্ভালি ল'ম। পিছদিনাখন মই ল'ৰাটোক ফোন কৰিলোঁ। ঐ, মই ভালদৰে জানো কামটো তই কৰিছ বুলি। ভালে ভালে কৈছোঁ ফটোবোৰ ডিলিট কৰ, নহ'লে তই ভালদৰে জানো মই কি কৰিব পাৰোঁ। তাৰপিছত কি হ'ল মই একো গম নাপাওঁ। দুদিনমান পিছত শুনিলোঁ ল'ৰাটোক কোনোবাই মাৰ্ডাৰ কৰিছে বুলি। অংকুৰ দত্তৰ মৃত্যুৰ পিছত আপোনালৈ টকা পইচা বিচাৰি ফোন কল আহিছিল নেকি? আহিছিলে। এই চাচা, ओके सर। যোৱাটো দেখিছিলোঁ, সেইকাৰণে মই মনে মনে এটা প্লানিং কৰি পেলাইছিলোঁ। তাক যদি কেনেবাকৈ মই লগ পাওঁ, কিন্তু হঠাৎ গম পালোঁ তাক কোনোবাই মাৰি পেলালে। কাহিনীটো কোৱাচোন। ছাৰ মই দুখীয়া ঘৰৰ ল'ৰা, টকাৰ কাৰণে ছাৰ যি কৰি ফুৰোঁ। হোৱাটছএপত ফটোকেইটা পাইছিলোঁ ছাৰ, ভাবিছিলোঁ অলপ কামাই হৈ যাব ছাৰ। সেয়ে ছাৰ ইমানে। এইবোৰ কি? এইবিলাক একো নাই ছাৰ, আগৰ পৰা আছে ছাৰ। ড্ৰাগছ লগ? মা কচোন ছাৰ, আগতে লৈছিলোঁ ছাৰ, এতিয়া এইবাৰ নলওঁ ছাৰ। চিনাদাবি কৰিছ? এতিয়া ভালে ভালে সঁচা কথাবোৰ কচোন। ফটোবোৰ তই ক'ত পাৱ? আমাৰ হোৱাটছএপত গ্ৰুপ এটা আছে ছাৰ, তাত যি টি ফটো দি থাকে ছাৰ, সেইবোৰ ফটো দিয়ে ছাৰ। মই কিন্তু নাযাওঁ ছাৰ। কৈছোঁ ছাৰ, কৈছোঁ। ৰাজদীপ গগৈ ড্ৰাইভাৰ ছাৰ আমাৰ হোৱাটছএপ গ্ৰুপত আছে ছাৰ। সি ফটোকেইটা দিলে ছাৰ, ক'লে তই ব্লেকমেইল কৰিবি, অলপ ইনকাম হ'ব,
যি পইচা আহিব আধা আধা হৈ যাব ছাৰ। মানুহজনৰ ফটো তোৰ ওচৰত আছেনে? আছে ছাৰ, আছে। হোৱাটছআপত ডিবি আছে ছাৰ। এইজন ছাৰ, এইজন। ৰাইজে আৰু মোক যেতিয়া ইণ্টাৰভিউত কৈছে যে খুব ভাল হৈছে, মনটো খুব আনন্দেৰে উপচাৰি পেলালে। ধন্যবাদ। সদায় ব্যস্ত হৈ থাকে আপুনি ছাৰ চিকিৎসাৰ লগত, নতুন এটা চৰিত্ৰৰে ছাৰ আপুনি কৰিছে, যথেষ্টখিনি প্ৰত্যাহ্বান আহিছিলে ছাৰ। প্ৰত্যাহ্বানটো থাকিবই, প্ৰত্যেকটো কামতে প্ৰত্যাহ্বান থাকিব আৰু তাত নিচা আৰু পেচা বুলি দুটা বস্তু আছে। এই চিনেমাখন কৰোঁতে মই পেচা ভাগটো আঁতৰাই নিচাত বশৱৰ্তী হৈ অভিনয় কৰিলোঁ। অভিনয় মই ভাল পাওঁ আৰু সদায় অভিনয় চাওঁ আৰু খুব ভাল লাগে। খুব ভাল লাগিছে। প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিলোঁ আৰু এনেকুৱা এটা ছবি ডিব্ৰুগড়ৰ পৰা আমি এনেকুৱা কৰিব পাৰিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ। আৰু আজি মানে খুব ভাল লাগিছে যে আজি চিনেমা হলত সেই ছবিখন ৰিলিজ হোৱাৰ কাৰণে আৰু ইমান দৰ্শকৰ মৰম আৰু স্নেহ পোৱাৰ কাৰণে খুব ভাল লাগিছে। ধন্যবাদ। কেনেকুৱা লাগিলে চিনেমাখন চাই? বহুত ভাল লাগিলে বাইদেউ। বহুত দিনৰ পিছত অসমীয়া চিনেমা চালোঁ, খুব ভাল লাগিলে। এখন সাম্প্ৰতিক সময়ৰ এখন বাস্তৱ ছবি। আমাৰ বন্ধু মৃগাংক বৰুৱাই পুলিচ ইন্সপেক্টৰ হিচাপে খুব সুন্দৰ ৰোল কৰিছে। ইনফেক্ট প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে খুব সুন্দৰকৈ ৰোলটো ফুটাই তুলিছে। আৰু আজি আমি ডিব্ৰুগড়বাসী হিচাপে খুব গৌৰৱান্বিত। এইকাৰণে আমি ডিব্ৰুগড়ৰ পৰা এনেকুৱা এখন চিনেমা বহুত দশকৰ পিছত হয়তো ওলাইছে। আমি সমূহ আমাৰ যিটো টীম আছে তেওঁলোকক আমাৰ ফালৰ পৰা ডিব্ৰুগড়বাসী হিচাপে আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও তেনেকুৱা তেওঁলোকে পৰিকল্পনা হাতত ল'ব আৰু আমি সুন্দৰ এনেকুৱা বোলছবি উপভোগ কৰিবলৈ সক্ষম হ'ম। আৰু আমি এটা মেছেজ গৈছে যে ডিব্ৰুগড়ৰ পৰা এনেকুৱা এখন চিনেমাই আজি আমাৰ অসমীয়া চলচ্চিত্ৰ জগতখনক অকণমান হ'লেও চহকী কৰিবলৈ আজি সক্ষম হ'ল। বহুত ভাল লাগিলে বাইদেউ, থেংক ইউ। ধন্যবাদ। দৰ্শকসকলে খুব যোগাত্মক মন এটাৰে হলৰ পৰা ওলাই আহিছে, কাৰণ আমি দেখা পাইছোঁ যে সমাজৰ কিছুমান ঘটনাক লৈ এই চলচ্চিত্ৰখন। ৰূপালী পৰ্দাত তেখেত কিন্তু সাংবাদিক হৈছে আৰু প্ৰকৃতাৰ্থত তেখেত ইলেক্ট্ৰনিক মাধ্যমৰ এগৰাকী সাংবাদিক, বহুদিন সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে। এগৰাকী সাংবাদিক, ৰূপালী পৰ্দাতো সাংবাদিক, কেনেকুৱা লাগিছে? ভাল লাগিল বাইদেউ। এনেইতো পুৱাৰ পৰা নিশালৈকে আমি সাংবাদিকতাতে ব্যস্ত হৈ থাকোঁ আৰু এই আজি যি অন্তৰালতো সাংবাদিকতা কৰাৰ কাৰণে এটা সৰুকৈ ৰোল পালোঁ, নিজকে ৰূপালী পৰ্দাত দেখি ভাল লাগিল আৰু আশা কৰোঁ চিনেমাখনৰ যিটো মেছেজ আৰু এই মেছেজটো খুব এটা ভাল মেছেজ। আচলতে সাম্প্ৰতিক সময়ত এইটো এটা আচলতে গতানুগতিক এটা মেছেজ হয় আৰু এই চিনেমাখন ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি যিহেতু শুভমুক্তি লাভ কৰিছে, ডিব্ৰুগড়ত হাউচফুল হৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছবিগৃহসমূহত যথেষ্ট ৰাইজে আঁকোৱালি লোৱা বুলি আমি গম পাইছোঁ আৰু খুব ভাল লাগিছে। আপোনাকো ধন্যবাদ জনাইছোঁ বাইদেউ। ধন্যবাদ। এগৰাকী সাংবাদিক, আচল জীৱনত সাংবাদিক, ৰূপালী পৰ্দাতো সাংবাদিক, কেনেকুৱা লাগিলে? ভাল লাগিলে। অন্তৰালখনৰ লগত বহুত আগৰ পৰা ডিৰেক্টৰৰ লগত খুব ভাল, আমাৰ আগৰ পৰা ভাল লাগিছে। মই ৰিয়েল লাইফতো মই আন্দোলনকাৰীয়ে, আৰু আপুনি তাত ইমান সুন্দৰকৈ আন্দোলনকাৰী এটা চৰিত্ৰ ৰূপায়ণ কৰিলে। মানে প্ৰেক্টিছ কৰিবলগীয়া হোৱা নাই। মই জেনেৰেলি মই আন্দোলনকাৰীয়ে, সেইকাৰণে আন্দোলনটো মোৰ ফুটি উঠিছে। তাৰমানে ধন্যবাদ লাগিছে। এতিয়া আপোনালোকে জানিব, আমাৰ চিনেমাখন সঁচাকৈ খুব ভাল লাগিল আৰু গোটেই মানে ডিৰেক্টৰক মানে খুব ধন্যবাদ দিছোঁ। তেওঁ মানে এনেকুৱা এখন সুন্দৰ চিনেমা যে আমাৰ ডিব্ৰুগড়বাসী ৰাইজক লৈ দেখুৱাই দিলে, সেইকাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ বাইদেউ। দাদা, শেষ মুহূৰ্ততে কিন্তু আপুনি সাংঘাতিক ছাছপেন্সত ৰাখিলে, আমি গমেই পোৱা নাছিলোঁ। কিন্তু মই ডিটেইলছটো নকওঁ, কিয় ছাছপেন্সত ৰাখিলে এইগৰাকী শিল্পী, এই কথাষাৰ নকওঁ এইকাৰণে, কাৰণ সেই ছাছপেন্সটো আপোনালোকে নিজে ৰূপালী পৰ্দাত এই অন্তৰাল চিনেমাখন চাই আপোনালোকে এইটো উপলব্ধি কৰিব। দাদা, কেনেকুৱা লাগিছিলে বাৰু? ভাল লাগিল। আজি মানে ৰাইজৰ সঁহাৰিটো দেখি বেছি ভাল লাগিল। আমি যিহেতু নতুন, মই আগতে এবাৰ কৈছোঁ, আমি একেবাৰে নতুন, মানে ডাঙৰ পৰ্দাত, সৰু পৰ্দাত কিবা কিবি কৰিছোঁ। এতিয়া মই ৰাইজলৈ এটা অনুৰোধ ৰাখিম, আপোনালোকে সঁহাৰি আজি যেনেকৈ জনাইছে অন্য দিনাও আহক। আপোনালোকৰ যদি সঁহাৰি পাওঁ আমাৰ উৎসাহ বাঢ়িব। আৰু লগতে আৰু এটা ৰাইজৰ ওচৰত এটা মই অনুৰোধ ৰাখিম যে আমি যিখিনি প্ৰথমবাৰৰ কাৰণে যিখিনি ভুল আমাৰ হৈ গৈছে, আমাৰ কিবা দুখ ত্ৰুটি ৰৈ গৈছে, সেইখিনি আপোনালোকে অন্ততঃ আঙুলিয়াই দিব, আমি যাতে শুধৰণি কৰিব পাৰোঁ আৰু ভৱিষ্যতে আৰু ইয়াতকৈ ভাল চিনেমা যাতে আমি প্ৰডাকশ্যন কৰিব পাৰোঁ।
সেইটোৱে ডাঙৰ কথা চিনেমাখন কৰাটো ডাঙৰ কথা ছাকচেছ হোৱাটো ডাঙৰ কথা ৰাইজে লোৱাটো ডাঙৰ কথা সেই ৰূপোৱালী পৰ্দাত এই নায়কজনক দেখি আমাৰ খুব খং উঠিছিলে কিয় খং উঠিছিলে সেইটো কিন্তু এতিয়া আমি নকওঁ সেইটো আপোনালোকে নিজে অনুভৱ কৰিব অলপ সময়ৰ আগলৈকে আপোনাক দেখি খুব খং উঠিছিলে এই যে কিয় খং উঠিছিলে মই সঁচাকৈ নকওঁ কিন্তু সেই খং উঠাৰ ল'ৰাজনক ৰূপালী পৰ্দালৈ আগবঢ়াই নিওঁতে আপুনি কেনেধৰণে কচৰত কৰিছিলে কষ্ট আমি যথেষ্টখিনি কৰিবলগীয়া হৈছিলে যিহেতু আমি মাত্ৰ 12 দিনত শ্বুটিং শেষ হৈছে 12 দিনৰ শ্বুটিঙৰ ভিতৰত আমাৰ একেবাৰে সমাপ্ত হৈছে আৰু যথেষ্টখিনি কষ্ট কৰিছোঁ আৰু সেইবাবে আমি আশা কৰিছোঁ অসমবাসী ৰাইজে যাতে আমাক আদৰি লয় যিহেতু ডিব্ৰুগড়ৰ পৰা আমি প্ৰথমখন কথাছবি অন্তৰাল আমি আগবঢ়াই দিছোঁ নিশ্চিতভাৱে আজি আমাৰ ডিব্ৰুগড় যিহেতু হাউচফুল আপোনালোকে নিশ্চিতভাৱে দেখিছে আৰু সমগ্ৰ অসমতে যাতে এই কথাছবিখন আঁকোৱালি লয় তেতিয়া আমি নিশ্চিতভাৱে কৃতাৰ্থ হ'ম আৰু অসমবাসী ৰাইজক আমি এটা কথা আমি 100% আমি ক'ব পাৰোঁ যে আপোনালোকে যদি সঁচাকৈ যদি অন্তৰাল কথাছবিখন চাবলৈ যায় তেন্তে আপোনালোকৰ নিশ্চিতভাৱে ভাল লাগিব প্ৰথমৰ পৰা আপোনালোকে যিটো এটা অনুভৱ পাব বা ছাছপেন্স যি গভীৰ পৰা গভীৰতালৈ যেনেকৈ গৈছে আৰু যিবিলাক চৰিত্ৰ এই চৰিত্ৰবিলাক আপোনালোকে নিশ্চিতভাৱে ভাল পাব বুলি আমি ভাবিছোঁ আৰু আপোনালোকৰ মৰম চেনেহ আমাক সদায় লাগে আৰু আপোনালোকৰ সহানুভূতি আমাক সদায় প্ৰয়োজন আছে সঁচাকৈ হয় ধন্যবাদ বাইদেউ নমস্কাৰ আপুনি সমাজ জীৱনৰ লগত জড়িত আৰু সুন্দৰ ভাল পায় সুন্দৰ পৃথিৱী এখন চাই ভাল পায় সুন্দৰ সমাজ এখন চাই ভাল পায় কিন্তু এই আজি চিনেমাখনত এনেকুৱা কিছুমান জটিল পৰিৱেশ পৰিস্থিতি দেখুওৱা হৈছে এই কথাবিলাকে সকলোৰে মনত হয়তো উদ্বিগ্নতা আনে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা এই চিনেমাখন চোৱাৰ পাছত চিনেমাখন এনেই কাহিনী হিচাপে কোৱা নাই মই এনেই প্ৰথমতে মই এইটোৱে ক'ব খুজিছোঁ ইমানকেইখন নতুন মুখ দেখিলোঁ কিন্তু ইমানে ভালকৈ মানে সুচাৰুৰূপে খুব ধুনীয়াকৈ মানে মিহিকৈ কামটো হৈ গৈছে খুব ধুনীয়াকৈ এক্টিংবোৰ ভাল পাইছোঁ আৰু দেই নেচাৰেল হৈছে চিনেমাখনৰ কাহিনীটোতো বাৰু হেৰি আছেই সমাজৰ কাৰণে বা কিবা এইটো মানে অলপ ভাল হেৰি হ'ব বুলি ভাবিছোঁ আৰু এইটোৰ পৰা মানুহলৈ বাৰ্তা যাব ভাল কিবা নহয় জানো এতিয়া হৈ থকা ইয়াৰ ওপৰতে কৰিছে খুব নেচাৰেল হৈছে হেৰিটোও ভাল হৈছে প্লটটো ধৰা আমাৰ আৰু নিজৰ ডিব্ৰুগড় চহৰ সেইটোও ভাল লাগিছে আৰু গোটেই সম্পূৰ্ণ হাউচফুল হৈছে অসমীয়া চিনেমা হাউচফুল হ'লে এনেও ভাল লাগে সেইকাৰণে বহুত সুখী হয় ধন্যবাদ সঁচাকৈ চিনেমা চলচ্চিত্ৰ গৃহটো যেতিয়া দৰ্শকেৰে ভৰি যায় সকলোৰে ভাল লাগে আৰু এই চিনেমাখন সকলোখিনি কলা কুশলী শিল্পী সকলোখিনি ডিব্ৰুগড় চহৰৰে হয় সেইবাবে ডিব্ৰুগড়ৰ বাসিন্দাই আৰু ভাল পাইছে আৰু ডাঙৰ কথা এটা সঁচা ঘটনা আমাৰ সমাজ জীৱনক প্ৰত্যেকগৰাকী ব্যক্তিক চুই যোৱা এটা সঁচা ঘটনাৰ আলমত এই চলচ্চিত্ৰখন সেইবাবে প্ৰত্যেকেই যেতিয়া চাইছে তেতিয়া অনুভৱ কৰিছে হয় এয়া আপোনাৰ মোৰ আমাৰ সমাজখনক চুই যোৱা কিছু সঁচা ঘটনাৰ সমষ্টি এই চলচ্চিত্ৰখন আমি চলচ্চিত্ৰখনত অভিনয় কৰা বহুকেইজন শিল্পীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া মোৰ লগত আছে এইজন শিল্পী চলচ্চিত্ৰখনত কিন্তু তেখেতক অকণ বেলেগ ৰূপত আপোনালোকে দেখা পাব এজন দক্ষ আৰক্ষী বিষয়া কেতিয়াবা মন আছিল নেকি বাৰু পুলিচ হ'বৰ কাৰণে একচুৱেলি এইটো ড্ৰিম থাকে কিন্তু মোৰো এটা আনফৰ্চুনেটলি হয়তো আছিলে এটা আৰু ভাল লাগে যিকোনো কেৰেক্টাৰ মাজত সোমাই কিনি ভাল লাগে আচলতে আৰু সেইটো ক্ষেত্ৰত মই স্বৰূপ দাই কিন্তু যিটো আমাক পৰিচালনা কৰিছে তেখেতে আৰু সেই পৰিচালনাত একচুৱেলি আমাৰ ফুটেজবিলাক আমাৰ মানে ফিলিংছটো একচুৱেলি ওলাই পৰিছে আৰু খুব ভাল লাগিলে চিনেমাখন কৰি দৰ্শকে ভাল পাব মই আশা কৰোঁ আশাবাদী যে দৰ্শকে কেতিয়াও মানে মনটো ছেটিছফাই হৈ কিনিয়ে যাব তেওঁলোকে যেতিয়া ছবিখন চাব আৰু ডিব্ৰুগড়বাসীক এয়াই অনুৰোধ কৰোঁ যে আপোনালোকে আহক চিনেমাখন চাওক আৰু আমাক অলপ সাহস দিয়ক আৰু যাতে ইন ফিউচাৰত আমি আৰু কাম কৰিবলৈ মটিভেট হওঁ আজি কেৱল ডিব্ৰুগড়তে নহয় অসমৰ কেইবাটাও চলচ্চিত্ৰ গৃহত কিন্তু চিনেমাখন মুকলি হৈছে ৰূপালী পৰ্দালৈ আহিছে আপুনি মই ভাবোঁ ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমবাসীক যেতিয়া অনুৰোধ কৰিব অসমবাসীয়ে মানে ৰাইজে সকলোৱে ল'ব লাগে আচলতে হয় হয় এতিয়া আমি লোকেল যিটো আমাৰ ছবিঘৰত যিটো ভিৰ পৰিলক্ষিত হৈছে যিটো আমাৰ হাউচফুল হৈছে প্ৰতিখন জিলাতে যাতে দৰ্শক ওলাই আহক আৰু অসমীয়া চিনেমা চাওক আৰু অসমীয়া চিনেমাৰ এটা ব্যতিক্ৰম ৰূপ বুলি মই ভাবোঁ এই চিনেমাখন আৰু যিসকল যেতিয়া এটা ৰিল লাইফ হৈ আছে আমাৰ ছ'চিয়েল মিডিয়াত যিটো চলি আছে ড্ৰামা ৰিল ড্ৰামা এই ড্ৰামাৰ লগত হুবহু বহু কিবা এটা সামঞ্জস্য আছে বুলি মই অনুভৱ কৰিছোঁ আৰু এই চিনেমাখন চাই কোনো মানে হতাশ হ'বলগীয়া নহয় বৰ নহয় আপোনালোকে আহক চিনেমাখন চাওক প্ৰতিটো ৰাজ্যৰ আমাৰ অসমৰ প্ৰতিখন ৰাজ্যতে যাতে এই ভিৰটো হওক মই তাকে আশা কৰিছোঁ আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে ছবিখন চাওক আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু আগবঢ়াই লৈ যাওক বহুত বহুত ধন্যবাদ
ধন্যবাদ আমিও হয়তো এই মাধ্যমটোৰ যোগেদি সেইটোৱে আপোনালোকলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে এখন অসমীয়া চলচ্চিত্ৰ দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে আৰু এই যে চলচ্চিত্ৰখনৰ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো বহুত দীঘল চিত্ৰনাট্যৰ সংৰচনাৰ পৰা পৰিচালনা চলচ্চিত্ৰখনৰ শ্বুটিঙৰ পৰা চলচ্চিত্ৰখন শ্বুটিং শেষ হৈ যোৱাৰ পাছত যিটো পষ্ট প্ৰডাকশ্যন কাম সকলোখিনিলৈকে মানে ৰূপালী পৰ্দাত দৰ্শকলৈ আগবঢ়াই দিয়ালৈকে এটা দীঘলীয়া প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাজেৰে চলচ্চিত্ৰখন আগবঢ়াই দিয়া হৈছে খুব সুন্দৰ এটা বক্তব্যৰে চলচ্চিত্ৰখন শেষ হৈছে আমি আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই চলচ্চিত্ৰখন উপভোগ কৰিব আৰু উপভোগ কৰি ভাল পাব সেই আশাৰে আজি অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ আৰু এষাৰ কথা কওঁ এই চলচ্চিত্ৰখন অসমৰ বহু ঠাইত চলচ্চিত্ৰ গৃহলৈ আহিব আপোনালোক আহক চলচ্চিত্ৰখন উপভোগ কৰক আপোনালোকে যেতিয়া চলচ্চিত্ৰখন উপভোগ কৰিব প্ৰকাৰণতে আপোনালোকে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আগবঢ়াই লৈ যাবলৈ আপোনালোকে যথেষ্ট সহযোগিতা আগবঢ়াব আৰু তাৰ দ্বাৰাই আমি চলচ্চিত্ৰ উদ্যোগটোক অসমৰ সমাজখনৰ লগত জড়িত হৈ থকা ঘটনাৰে নিৰ্মাণ কৰা এনেধৰণৰ চলচ্চিত্ৰক আমি আগবঢ়াই লৈ যোৱা হ'ব সেই আশাৰে আজি অনুষ্ঠানৰ পৰা মই মনমৰমী মহন্তই ডিব্ৰুগড়ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ